গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভাল। আজি আমি বাইদেউহঁতৰ ঘৰতে আহিছোঁ, কাৰণ বাইদেউহঁতৰ আজি বহুত দিনৰ সপোন পূৰণ হ'ব 4 বছৰৰ। মানে কি আজি বাইদেউহঁতৰ নতুন ঘৰটোত সোমাইছে, মানে কি বেছি বস্তু নাই, ফাৰ্ষ্ট টাইম সোমাইছে আজি। গাইজ আপোনালোকৰ গোটেই ঘৰটোৰ ইণ্টেৰিয়ৰ ডিজাইন দেখাওঁ, চাব আহক গাইজ। এতিয়া আপোনালোকৰ গোটেই ঘৰটো দেখাওঁ। অনলি ভিন্ডৰ মাইণ্ডছেট দি গোটেই ঘৰটো ডিজাইন কৰিছে। আহক গাইজ, এইটো গেটটো মানে কি এইটো ঘৰৰ চিলিং ঘৰ ভিন্ডৰ মাইণ্ডেদি বনাইছে, ভিন্ডৰ যেনেকে কৈছে। তাকে আপোনালোকক অলপ দেখাওঁ। এয়া ফুল ইয়াতে সজাই থৈছে, মানে কি ভাল লাগিছে। বেছি ডেকৰেশ্যন কৰা নাই, এতিয়া লাহে লাহে কৰিব, মানে কি নতুনকে সোমালে না আজি আগতে। তো গাইজ এইটো হ'ল এতিয়া কমপ্লিট হোৱা নাই। ইয়াৰ মানে কি বস্তু একো অহা নাই, মানে কি ৰং কৰা নাই, বহুত বাকী আছে। বাকী 3টা ৰুম লৈছে ইয়াতে ৰাস্তাত, মানে কি লাহে লাহে কৰিব আৰু। এইটো আপোনালোকে চাই লওক। তোমাৰ মৰম বস্তুবিলাক থোৱা আছে, এইটো ধুনীয়াকৈ ডেকৰেশ্যন কৰিব আছে। পৰ্দা লগা নাই, একো লগা নাই, জাষ্ট মানে বস্তুবিলাক ইয়াতে থৈছে। ইয়াৰ ফল চিলিং। লেটছ গো গাইজ, এতিয়া আমি মাইনাৰ ৰুমটো দেখাওঁ আহক। লাগিব ধৰব, এইটো মাইনাৰ ৰুম। মানে কি এইটো কালাৰটো চাইছে, মানে কি কৰিব। এই 3টা ৰুম মানে কি লৈছে, বহুত কাম বাকী আছে, সেইটো কাৰণে অলপ লাহে লাহে কৰিছে। ইয়াতে মানে কি ইয়াতে এইটো বাইটিহঁতৰ ৰুম, মানে কি ইয়াতে মানুহ আছে। বাকী ইয়াতো বেলেগ বিশেষ একো বস্তু অনা নাই, লাহে লাহে আনি আন্ধাৰ হৈছে, ডেকৰেশ্যন কৰা নাই। ইয়াতে ফুল দিব, কিবা জানি দিব, বহুত সপোন এইটো ভিডিঅ'ৰ ঘৰ। এইবাৰ আহক কিচেনটো দেখাওক। আহক কিচেনটো, মানে কি বাইদেউৰ ভাল বনাইছে। ইফালে মানে কি বৈ যোৱা কুলু কুলু সুৰে কৈ দিয়া কিচেনটো ইফালে আঞ্জা বনাইছে আজি ফাৰ্ষ্ট, মানে কি নতুন পাকঘৰ। ইমান ধুনীয়া বাইদেউ চিকেন, লোকেল চিকেন ধুনীয়াকৈ বনাইছে। ইফালে ভাত, ইফালে চাটনি, ইফালে বাজনা ফ্ৰাই, চব বাইদেৱে কৰিছে ধুনীয়াকৈ। এবাৰ আহক বাবু ৰুমটো চাওঁ আমি। এই ৰুমটো মানে বেছি একো কৰা নাই, এতিয়া লাহে লাহে কৰিব। এইটো বাবু ৰুম, ইয়াতে মানে কি বাকী ৰং চং কৰা নাই একো। এইটো বাইদেউ, এইটো মানে কি ভাগিনী, এইটো অল ভিন্ডৰ কেমেৰাত নাই লাজ কৰিছে, কিন্তু মই দেখাই পাইছো চাৰি। এইটো ভিন্ড ভাল কৰি চাই লওক, আপোনালোকে চিনি পাব পাৰে। এইটো ভাগিন, মানে কি এইটো লাজতে লুকাল। আপোনালোকক কেনেকুৱা লাগে ঘৰটো কমেণ্ট কৰি জনাব। যেতিয়া ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা।